নৱবৰ্ষৰ শুভক্ষণত মৰাণ বাল্য বিকাশ বিদ্যালয় নতুন বৰ্ষ আগমন উপলক্ষে নৱবৰ্ষৰ উল্লেখ জনোৱাৰ উদ্দেশ্যে এটি ১.৫ ঘণ্টীয়া অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। আশা প্ৰত্যাশাৰে নৱবৰ্ষৰ শুভেচ্ছাৰে এটা দিন। বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠানটি অনুষ্ঠিত হয়। বিদ্যালয়ৰ খেতি খোলা চাউল, চিৰা, জলপানেৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অতিথিসকলক আপ্যায়ন কৰা হয়। বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত অলপ পলমকে হ'লেও উপস্থিত হয় অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাং আৰু তেখেতৰ সহধৰ্মিনী। অনুষ্ঠানটিত আহি যথেষ্ট উৎফুল্লিত শিল্পীগৰাকী। সুন্দৰ এক পৰিৱেশ বিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ স্বপন চুতীয়াদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। টাইমত মানে যিবিলাকে প্ৰফেচনেলি কৰি থাকে না পটককৈ মনত পৰে কেমেৰাটো। তোমালোকৰ বিদ্যালয়ত আজি আশা প্ৰত্যাশাৰ এটা অনুষ্ঠান পাতিছে নৱবৰ্ষ বোলে, কেনেকুৱা লাগিছে? এই খোৱা বোৱা দিছে হয় নাই? তোমাৰ বহুত ভাল লাগিছে। হয়, তোমাৰ নামটো কি? মোৰ নাম বিশ্বজিৎ গগৈ। হয়, কোন ক্লাছত পঢ়া? মই 8। হয়, আজি তোমালোকৰ এই নৱবৰ্ষত আশা প্ৰত্যাশাৰ যিটো অনুষ্ঠান হৈ আছে কেনেকুৱা লাগিছে? ভাল কি কি দিছে খাবলৈ? এয়া চিৰা, হয়। সান্দহ, হয়। গুড়, দৈ, হয় তাৰপৰা মুড়ি, হয় কোমল চাউল। হয় নি? এটা সুন্দৰ পৰিৱেশ হয় নাই? এই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি এই অনুষ্ঠানলৈ আহিছে আপুনি আশা প্ৰত্যাশাৰ, কি ক'ব দাদা? প্ৰথমতে আমি আপোনাৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজলৈ স্নেহ শ্ৰদ্ধা ভক্তি ভৰা সেৱা জনাইছোঁ, নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ, লগতে আগন্তুক মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। হয়, আজি খুব ভাল লগা এটা দিন নিচিনা লাগিছে আমাৰ, মানে অলপ আনকমন, এই বাল্য বিকাশ বিদ্যালয় অলপ আনকমন কামবিলাক কৰি থাকে, খুব ভাল লাগে মানে। এই তেখেতলোকে পাতিছে আজি বাল্য বিকাশ বিদ্যালয়ৰ আশা আৰু প্ৰত্যাশাৰে নৱবৰ্ষৰ শুভেচ্ছা। আচলতে আমাৰ থলুৱা যিবিলাক চিৰা, দৈ, মুড়ি, গুড় এনেকৈ লগ লাগি খুৱাই গোটেই ৰাইজক খুৱাইছে। স্কুলৰ ছাত্ৰ ছাত্ৰী শিক্ষাগুৰুসকলো খাইছে। গতিকে বিভিন্ন জেগাৰ পৰা মানুহ আহিছে ইয়াতে জলপান খাবৰ কাৰণে। আচলতে খুব ভাল লগা এটা অনুষ্ঠান বাল্য বিকাশ বিদ্যালয় কৰি দেখাইছে। মোৰ খুব ভাল লগা এটা অনুষ্ঠান, সদায় এইটো অনুষ্ঠান আগবাঢ়ি গৈ থাকক তাকে আশা কৰিম আমি। দাদা এনে নতুন বছৰৰ পৰিকল্পনা কি দাদা? আমিতো গানৰে মানুহ আৰু হয়, প্ৰাণৰ শিল্পীজনক জুবিন গাৰ্গদেৱক শ্ৰদ্ধাঞ্জলি জনাই মই এবাৰ গান এটি কৰিছোঁ, নাহৰৈ। জুবিন গাৰ্গে নাহৰ কৰিছিলে, গতিকে তেখেতৰ আদৰ্শ লৈতো আমি আছোঁ বুলি ক'ব লাগিব। তেখেতৰ আদৰ্শবিলাক ভাল পাই মানে আমি বুকুত বান্ধি লৈছোঁ আগৰ পৰাই। গতিকে তেখেতৰ আদৰ্শৰে আকৌ এবাৰ মই নাহৰ কৰিছোঁ। অলপ গাই দিব নি? মাতটো একদম ৰাতিপুৱা পাইছোঁ প্ৰগ্ৰেম কৰি আহিছে মহোৎসৱত, অকণমান গাই দিছোঁ। হয়। বোলো নাহৰৈ কি তোমাৰ খবৰ ঐ, আহিছা বিহুলৈ, বিহুৰে তলিতে আজি মৰম লগাজনী হৈ, বিহুৰে তলিতে আজি মৰম লগাজনী হৈ, ঢোলৰে ঐ চাপৰত পেপাৰে ঐ, লহৰত নাচাহালি জালিকৈ বাহুলি হৈ, তোমাকে লগ পাবলে মই আহিছোঁ বিহুলৈ, ও জানৈ মোৰ জানৈ। সুন্দৰ দাদা, শুভেচ্ছা থাকিলে আপোনালৈ, ভৱিষ্যত আপুনি আৰু আগবাঢ়ি যাওক। ধন্যবাদ। সুন্দৰ এটা অনুষ্ঠান বাল্য বিকাশ বিদ্যালয়ত আশা আৰু প্ৰত্যাশাৰে নৱবৰ্ষৰ শুভেচ্ছাৰ এটা দিন। মই হয়তো অলপ দেৰিকৈ আহি পালোঁ, এটি সুন্দৰ অনুষ্ঠান, কি ক'ব দাদা? আমাৰ বাল্য বিকাশ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক অভিভাৱিকা আৰু এই বিদ্যালয়ৰ পৰম শুভাকাংক্ষীসকলক লৈ
প্ৰতি বছৰৰ আৰম্ভণিতে আমি ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপনৰ এটা অনুষ্ঠান কৰোঁ আৰু বিদ্যালয়ৰ পৰা এখন কেলেণ্ডাৰো প্ৰকাশ কৰোঁ সকলোৰে প্ৰতিটো দিন যাতে সমৃদ্ধিশালী হয় তাৰো এটা শুভকামনাৰে। আৰু এই যে আমি লগ লাগো এই বিদ্যালয়খনৰ এটা উল্লেখযোগ্য দিশ আমি ছাত্ৰ ছাত্ৰীসকলক পথাৰৰ লগত অলপ সম্পৰ্কিত কৰোঁ। খেতি পথাৰত নমোৱা কথাটো ইতিমধ্যে সমগ্ৰ সমাজে গম পাইছে। আমি নতুন বছৰৰ আৰম্ভণিতে ন চাউলৰ এটি জলপান আৰু অসমীয়া খাদ্য সংস্কৃতিৰ কোমল চাউল, চিৰা, দৈ, সান্দহ, আখৈ, হুৰুম সকলোবিধ উপাদান আমি কলপতোৱাৰ দোং সজাওঁ। বিদ্যালয়ৰ পৰিয়ালবৰ্গৰ সকলোৱে লগ লাগি একেলগতে একাপ চাহ আৰু এমুঠি জলপান গ্ৰহণ কৰোঁ মুকলি পৰিৱেশত। ছাত্ৰ ছাত্ৰীসকলক এই সংস্কৃতিৰ প্ৰতি যিটো ধাৰণা, খাদ্য সংস্কৃতিৰ প্ৰতি আমাৰ যি সন্মান আৰু নৱবৰ্ষত আমাৰ সকলোৱে পাৰস্পৰিকভাৱে আমাৰ শুভেচ্ছা জ্ঞাপন অনুষ্ঠানটো যিটো হয় তাৰ পৰা আমি আচলতে বছৰৰ আৰম্ভণিতে দেখা দেখি হৈ মনৰ ভাৱ বিনিময় আৰু আত্মীয় লোকসকলৰ প্ৰতি আমাৰ যাতে এটা চাক্ষুষ আমি অৱস্থান কৰোঁ তাৰ কাৰণে আমি সদায় এটা উদ্যোগ লওঁ। আমি এই অনুষ্ঠানটো পাতি খুব নিজেই আনন্দিত হওঁ।